নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি আমাৰ প্ৰত্যেকজন হনুমান প্ৰভুৰ ভক্তৰ বাবে আজি আৰু অহাকালিৰ দিনটো অত্যন্ত শুভ দিন আৰু আমি প্ৰতিজন ভক্তই ৰৈ থকা সকলোতকৈ ভাল দিনটো আহি পালে, অৰ্থাৎ হনুমান জয়ন্তী আজিৰ পৰা পূৰ্ণিমা সময়খিনি আৰম্ভ হৈছে। যদিও অহা কালিলৈহে হনুমান জয়ন্তী পালন কৰা হ'ব, তথাপিও আজিৰ পৰা হনুমান জয়ন্তীৰ শুভ সময়বোৰ আৰম্ভ হৈছে। গতিকে সকলোলৈকে মই হনুমান জয়ন্তীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই দিনটোৰ কাৰণে আমি প্ৰতিজন হনুমান প্ৰভুৰ ভক্ত ৰৈ থাকোঁ, যাতে আমি আমাৰ মনৰ কথাবোৰ তেখেতক জনাব পাৰোঁ। আমাৰ মনৰ জোখাৰে, আমাৰ সামৰ্থ্যৰ জোখাৰে আমি তেখেতক সেৱা প্ৰাৰ্থনা কৰিব পাৰোঁ। হনুমান প্ৰভুৰ জন্মদিন উপলক্ষে বিভিন্ন সময়ত বিভিন্ন নিয়মবোৰ কৈ আছোঁ, আপোনালোকে কৰিছে, সুফল পাইছে। লগতে হনুমান প্ৰভুক যে সেন্দুৰ অৰ্পণ কৰা হয়, সেই বিষয়টোক লৈ আপোনালোকে বহুজনে মোক প্ৰশ্ন কৰে, কেনেধৰণে সেন্দুৰ দিম নে নাই, মহিলাসকলে সেন্দুৰ দিব পাৰিবনে নাই, এনেধৰণৰ বিভিন্ন প্ৰশ্নই মোক আপোনালোকে সুধি থাকে আৰু মই সেই উত্তৰটো আজি দিবলৈ ওলাইছোঁ। কাৰণ অহাকালিলৈ আপোনালোকে তেনেধৰণে সেন্দুৰ অৰ্পণ কৰিব তেখেতলৈ বুলি পাৰিব। এই সেন্দুৰ দিয়া কথাটো আৰম্ভ কৰোঁতে আমি এটা কথা আমি জানিব লাগিব যে সেন্দুৰ দিয়া কথাটো কেতিয়াৰ পৰা, কেনেধৰণে, কোনে আৰম্ভ কৰিছিলে বা কোনে হনুমান প্ৰভুক সেন্দুৰ দিবলৈ বুলি আহ্বান জনাইছিল। এবাৰ মা সীতাই যেনেধৰণে মহিলাসকলে নিজৰ স্বামীৰ সুস্বাস্থ্য কামনা কৰি, দীৰ্ঘায়ু কামনা কৰি, সুমংগল কামনা কৰি সেন্দুৰ লয় ৰাতিপুৱাৰ সময়, ঠিক তেনেকৈ মা সীতাই সেন্দুৰ লৈ আছিলে। আৰু সেইখিনি সময়তে হনুমান প্ৰভু আহিছিলে আৰু দেখিছিলে, যে দেখি পেলাই সুধিছিলে যে মা তুমি ইয়াক কি কৰি আছা বা কি লগাইছা। তেতিয়া সীতামায়ে কৈছিলে যে এয়া হৈছে সেন্দুৰ, আৰু মই প্ৰভু ৰামচন্দ্ৰ অৰ্থাৎ মোৰ স্বামীৰ দীৰ্ঘায়ু, সুমংগল আৰু বাধা বিঘিনি নাহিবৰ বাবে বা সুস্বাস্থ্য কামনা কৰি, বিশেষকৈ দীৰ্ঘায়ু কামনা কৰি এই সেন্দুৰ লৈছোঁ। এতিয়া সেই কথাটো কোৱাৰ লগে লগে হনুমান প্ৰভুৰ খুব আনন্দ লাগিল, ভাল লাগিল, আৰু মনতে ভাবিলে যে মই যদি গোটেই গাটোতে সেন্দুৰ লগাই লওঁ, সীতামায়ে যিহেতু অকণমান সেন্দুৰ লগাইছে কপালত, এই অকণমান সেন্দুৰ লগায়ে তেখেতৰ স্বামী ৰামচন্দ্ৰৰ সুমংগল কামনা কৰিব পাৰে, দীৰ্ঘায়ু কামনা কৰিব পাৰে, তেনেহ'লে মই যদি গোটেই গাতে প্ৰলেপ কৰোঁ বা গোটেই গাতে যদি সেন্দুৰ লগাওঁ, তেনেহ'লে মোৰ ৰামচন্দ্ৰটো আৰু বহুত দিন জীয়াই থাকিব। গতিকে সেই কথাটো ভাবি হনুমান প্ৰভুৱে গোটেই গাতে সমস্ত শৰীৰত তেওঁ সেন্দুৰ লগাই ল'লে। আৰু সেন্দুৰ লগাই লৈ প্ৰভু ৰামচন্দ্ৰৰ ওচৰত গ'ল, আৰু ৰামচন্দ্ৰই যেতিয়া তেখেতক দেখিলে অবাক হৈ গ'ল, এয়া কি কৰিছে হনুমানে, হাঁহিও উঠিছে। তেতিয়া ৰামচন্দ্ৰই সুধিলে যে হনুমান তুমি ইয়াক কি কৰিছা। তেতিয়া হনুমান প্ৰভুৱে মূল কথাটো ক'লে যে মা সীতাই যদি অকণমান সেন্দুৰ কপালত লগাই আপোনাৰ যদি দীৰ্ঘায়ু কামনা কৰিব পাৰে, আপোনাৰ সুমংগল কামনা কৰিব পাৰে, আপোনাৰ যদি ভাল হয়, তেনেহ'লে মই গোটেই গাতে যদি সেন্দুৰ লগাই লওঁ, তেতিয়াতো আপুনিতো আৰু বহুত দিন থাকিব বা আপোনাৰ বহুত বেছি দীৰ্ঘায়ু হ'ব। কথাটো তেনেধৰণে তেওঁ ভাবিলে, আৰু সেই কথাটো ভাবি যেতিয়া ৰামচন্দ্ৰৰ আগত প্ৰকাশ কৰিলে, ৰামচন্দ্ৰই খুব বেছি আৱেগিক হৈছিলে, লগতে খুব বেছি আনন্দিত হৈছিলে, বিশেষকৈ আনন্দিত হৈছিলে যে ভক্ত এনেকুৱাও থাকিব পাৰেনে, যে নিজৰ যিগৰাকীক অতি বেছি ভক্তি কৰে, তেখেতৰ দীৰ্ঘায়ুৰ বাবে গোটেই শৰীৰতে সেন্দুৰ লগাই লৈছে, আৰু তেওঁৰ চিন্তাটো কেনেকুৱা ধৰণৰ। গতিকে তেতিয়া মা সীতাও ওচৰতে আছিলে, আৰু ৰামচন্দ্ৰই হনুমান প্ৰভুক সেই সময়ত বৰ দি থাকিলে যে কলি যুগত যিসকল ভক্তই, ৰাম ভক্তই হওক বা হনুমান প্ৰভুৰ ভক্তই হওক, হনুমান প্ৰভুলৈ বুলি সেন্দুৰ অৰ্পণ কৰে, তেখেতসকলৰ যি মনোবাঞ্ছা লৈ সেন্দুৰ অৰ্পণ কৰিব, সেই মনৰ ইচ্ছা মনোকামনাবোৰ পূৰ্ণ হ'ব। আৰু সেই কাহিনীটোৰ দিনৰ পৰাই, সেই তেতিয়াৰ পৰাই হনুমান প্ৰভুক সেন্দুৰ দিয়া নিয়মটো চলি আহিছে আৰু ভৱিষ্যতলৈও চলি থাকিব। এতিয়া কথা হ'ল যে আমাৰ সমাজত কিছু কথা আছে যে মহিলাই সেন্দুৰ দিব নালাগে, পুৰুষেহে সেন্দুৰ দিব লাগিব। এই কথাটোক লৈ মই বিভ্ৰান্তিটো আপোনালোকক ভাঙি দিওঁ যে
সেন্দুৰ ভগৱানক দিয়াৰ পুৰুষ বা মহিলাৰ কাৰো আচলতে অধিকাৰ নাই। ভগৱানক তিলক লগোৱাৰ আমাৰ অধিকাৰ, আমাৰ শৰীৰটো ইমান পবিত্ৰ নহয় যে আমি হনুমান প্ৰভুৱে হওক বা অন্যান্য দেৱ দেৱতাক আমি সেন্দুৰ লগাম বা আমি তিলক লগাম। তথাপিও পুৰোহিতসকলে যিহেতু শুদ্ধিকৰণ কৰি কিছু নীতি নিয়মত তেওঁলোকৰ সেই নিয়মত তেওঁলোকে তিলক দিয়ে, কিন্তু আমি পুৰুষ বা মহিলাই, সাধাৰণ পুৰুষ বা মহিলাই তিলক লগাব আচলতে নালাগে বা নলগালেও হ'ল। হনুমান প্ৰভুৰ চৰণত সেন্দুৰ দিব, হনুমান প্ৰভুৰ হাতত অকণমান সেন্দুৰ লগাই দিব, বা এনেই আপুনি সেন্দুৰ অকণমান তেওঁলৈ বুলি আগবঢ়াই দিলেই সেইখিনি তেওঁ গ্ৰহণ কৰে। হনুমান প্ৰভুক সেন্দুৰ দিয়া আৰু এটা নিয়ম আছে যে চামেলি তেলত সেন্দুৰখিনি মিলাই তেখেতৰ গোটেই গাতে প্ৰলেপ দিব পাৰে। সেইটো পুৰুষসকলে কৰা আগৰ পৰা চলি আহিছে বা কৰি থাকে, সেইটো এটা বেলেগ কথা। কিন্তু মহিলাই হওক বা পুৰুষেই হওক তিলক বা শৃংগাৰ নকৰিলেও হ'ব। এতিয়া কথা হ'ল যে আপুনি মন্দিৰলৈ গ'লে কেনেধৰণে আপুনি সেন্দুৰটো দিব। বহুতে সেন্দুৰৰ পেকেটটো ডাইৰেক্ট দি দিয়ে, আৰু সেই সেন্দুৰৰ পেকেটটো প্ৰভুক অৰ্পণ, যিহেতু ভিৰ থাকে বা যিহেতু বহুত বেছি ব্যস্ত থাকে হনুমান মন্দিৰসমূহ, পুৰোহিতজনে আপোনাৰ সেন্দুৰভাগ কেৱল তেনেকৈ দি দিয়ে, আৰু সেই সেন্দুৰ তেওঁ গ্ৰহণ কৰিব পাৰে নে নোৱাৰে সেই কথাটো আপুনি গম নাপায়। গতিকে আপুনি যিখন থালত যিখন পূজা সামগ্ৰী চাকি জ্বলাব, ফুল দিব, মিঠাই দিব, তাতে সেন্দুৰৰ পেকেটটো ফালি অকণমান একে চিকুটমান হ'লেও সেন্দুৰ আপুনি উলিয়াই দিব। পেকেটটোও লগতে দি দিব, ফলা পেকেটটোৰ লগতে আপুনি সেন্দুৰ অকণমান পুৰোহিতজনে দেখাকৈ দিব, যাতে সেই সেন্দুৰভাগ পুৰোহিতজনে স্পৰ্শ কৰি তেখেতৰ চৰণতে দিয়ক বা কপালতে দিয়ক বা হাততে দিয়ক, সেই সেন্দুৰভাগ যাতে কামত আহে। নহ'লে আপুনি ডাইৰেক্ট পেকেটটো দি দিলে, তেওঁ থৈ দিলে আৰু বেলেগ এজনক সেই পেকেটটো দি দিলে, কামত আচলতে কিমান আহিব মই সেই বিষয়ে ক'ব নোৱাৰিম। গতিকে আপোনালোকে তেনেধৰণে দিব, আৰু যিখিনি সেন্দুৰ আপোনালৈ বুলি পুৰোহিতজনে ঘূৰাই দিব, সেই সেন্দুৰখিনি আচলতে খুব মহত্বপূৰ্ণ, খুব দৰকাৰী হয়। সেই সেন্দুৰখিনি আপোনালোকে আনি ৰঙা কাপোৰত বান্ধি ঘৰৰ যিখন মূল দৰ্জা আপোনালোকৰ, সেই দৰ্জাৰ ওপৰত ৰাখিলে যিকোনো বেয়া শক্তি, নিগেটিভিটি, অপশক্তি আপোনাৰ ঘৰলৈ বুলি আহিব নোৱাৰে। গতিকে সেন্দুৰ দিলে তেনেধৰণে কৰিব, সেন্দুৰটো উলিয়াই দেখাকৈ দিব। আৰু সেন্দুৰৰ এটা নিয়ম মই আগতে দিছিলোঁ, সেই নিয়মটোৰ লগত এই কথাখিনি মিলা নাই। এই কথাখিনি এইকাৰণেহে কৈছোঁ, যিসকল লোকে সেন্দুৰ কেনেকৈ দিব মোক সুধিছিলে, তেওঁলোকৰ বাবেহে। গতিকে তেনেধৰণে কৰিব, কেৱল পেকেটটো দি নিদিব, ফালি দিব, যাতে সেন্দুৰখিনি পুৰোহিতজনে দেখে বা পুৰোহিতজনে সেই সেন্দুৰকণ স্পৰ্শ কৰি তেখেতলৈ বুলি চৰণতে হওক বা যেনেকৈ হ'লেও অৰ্পণ কৰিব পাৰে। গতিকে সেন্দুৰৰ কথাটো তেনেকুৱাহে, আপোনালোকে তেনেধৰণে কৰক আৰু খুব বেছি সুফল পাব। সকলোলৈকে পুনৰবাৰ হনুমান জয়ন্তীৰ শুভেচ্ছা জনাইছোঁ। ভালে থাকিব, কুশলে থাকিব। ধন্যবাদ।